আমালোক শংকৰ মাধৱ ইউনিয়নৰ মাজুলী জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি 25 আগষ্ট মাজুলীৰ এটা বিশেষ আৰু অন্যতম চৰ অঞ্চল ভকতচাপৰি জামুগুৰি প্ৰাথমিক বিদ্যালয় ভকতচাপৰি 16খন গাঁৱৰ আমি খণ্ডৰি মেডিকেল কেম্প ইয়াৰ কথা আজি ভাবিলোঁ আৰু যথেষ্ট আমি সঁহাৰি পাইছোঁ। আৰু জিলা স্বাস্থ্য বিভাগৰ 4জন ডক্টৰে আৰু এনেকুৱা ধৰি সকলোৱে আমাক সহযোগিতা কৰিছে আৰু আমি চেগতে আমি জিলা স্বাস্থ্য বিভাগতো আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ শংকৰ মাধৱ সেৱা ন্যাসৰ যি আমাৰ সামাজিক এই অনুষ্ঠান এই অনুষ্ঠানটোৱে আমি সমগ্ৰ মাজুলীতে বানপানীত আমি পীড়িতসকলক মানে আমি বিভিন্ন ধৰণৰ দুৰ্যোগৰ ক্ষেত্ৰত আমি থিয় হোৱাৰ লগতে আজিও আমি এই বানপানী যোৱাৰ পিছত যিখিনি ভয়াৱহ ৰূপ হ'ব পৰা সম্ভাৱ্য ৰোগবিলাকৰ কাৰণে আমি চিন্তা কৰি আজি এই মেডিকেল কেম্পটো আমি দিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ ৰাজ্যিক স্বাধীনতা। শংকৰ মাধৱ ইউনিয়নৰ মাজুলী জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি 25 আগষ্ট মাজুলীৰ এটা বিশেষ আৰু অন্যতম চৰ অঞ্চল ভকতচাপৰি জামুগুৰি প্ৰাথমিক বিদ্যালয় ভকতচাপৰি 16খন গাঁৱৰ আমি খণ্ডৰি মেডিকেল কেম্প ইয়াৰ কথা আজি ভাবিলোঁ আৰু যথেষ্ট আমি সঁহাৰি পাইছোঁ। আৰু জিলা স্বাস্থ্য বিভাগৰ 4জন ডক্টৰে আৰু এনেকুৱা ধৰি সকলোৱে আমাক সহযোগিতা কৰিছে আৰু আমি চেগতে আমি জিলা স্বাস্থ্য বিভাগতো আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ শংকৰ মাধৱ সেৱা ন্যাসৰ যি আমাৰ সামাজিক এই অনুষ্ঠান এই অনুষ্ঠানটোৱে আমি সমগ্ৰ মাজুলীতে বানপানীত আমি পীড়িতসকলক মানে আমি বিভিন্ন ধৰণৰ দুৰ্যোগৰ ক্ষেত্ৰত আমি থিয় হোৱাৰ লগতে আজিও আমি এই বানপানী যোৱাৰ পিছত যিখিনি ভয়াৱহ ৰূপ হ'ব পৰা সম্ভাৱ্য ৰোগবিলাকৰ কাৰণে আমি চিন্তা কৰি আজি এই মেডিকেল কেম্পটো আমি দিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ ৰাজ্যিক স্বাধীনতা।